নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, পুনৰবাৰ আপোনালোকৰ বিভিন্ন ধৰণৰ পদ ওলাইছে চৰকাৰী চাকৰি আৰু কেনেকৈ আবেদন কৰিব পাৰিব, কি বিভাগত খালী হৈছে, গোটেই কথাবোৰ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। বন্ধু-বান্ধৱীসকল, এইখন হ'ল এডভাৰটাইজমেণ্ট। ইয়াত লিখাছে গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা আৰু ইয়াত অফিচটোৰ নাম লিখাছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, ডিমা হাছাও হাফলং, আৰু 6 আগষ্ট তাৰিখে ৰিলিজ কৰিছে আৰু গ্ৰেড 3 পোষ্ট হ'ব। পোষ্টটোৰ নাম হ'ল ছুপাৰভাইজাৰ অনলি ফৰ ফিমেল কেণ্ডিডেট। টোটেল পদ আছে 3টা আৰু গ্ৰেড 3 আৰু পে'মেণ্ট মানে আপোনালোকৰ দৰমহাটো 14,000 পৰা আৰম্ভণি কৰি 70,000 পৰ্যন্ত হ'ব। লগতে গ্ৰেড পে 7,600 টকা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব আৰু যিসকলে ছ'চিয়েল ৱৰ্ক, হোম ছায়েন্স আৰু নিউট্ৰিশ্যন বা এন্থ্ৰপ'লজি বা ছ'চিয়'লজি বা এডুকেশ্যন বা চাইক'লজিত কাম কৰিছে সেইসকলৰ প্ৰাধান্য দিয়া হ'ব। এজ লিমিটটো 18 মিনিমাম 39 মেক্সিমাম। লাষ্ট ডেটটো মেনশ্যন কৰিছে 25 আগষ্ট আৰু এটা প্ৰথমতে ৰিটেন টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ ভাইভা এটা হ'ব। বন্ধু-বান্ধৱীসকল, এইখনেই আছিল নটিচ। যদি আপোনালোকৰ ইয়াত কিবা কনফিউজন থাকে তেনেহ'লে আপোনালোকে কমেণ্টত সুধিব। আজিলৈ ইমানখিনি। পুনৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে লগ পাম। ধন্যবাদ। জয় অসম।